নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক এই নতুন ইংৰাজী বছৰ 2025 চনৰ বছৰটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন ইংৰাজী বছৰটো আপোনাৰ সকলো দিশতে সুখ, সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি চাই আছে ইংৰাজী নতুন 2025 চনৰ বছৰটোৰ মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল। মকৰ ৰাশি 21 উত্তৰাষাঢ় নক্ষত্ৰ, 22 শ্ৰৱণা নক্ষত্ৰ আৰু 23 ধনিষ্ঠা নক্ষত্ৰৰ খ, বৰ্গীয় জ আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, আৰু শনি বছৰৰ প্ৰথমতে আপোনাৰ ৰাশিৰ পৰা দ্বিতীয়ত থাকিব। আৰু শুক্ৰ আপোনাৰ পঞ্চম আৰু দশমৰ অধিপতি, শনি শুক্ৰৰ লগতে থাকিব। আনহাতে চতুৰ্থপতি মঙ্গল আপোনাৰ ৰাশিৰ পৰা সপ্তমত নিষ্ক্ষেত্ৰত থাকিব। ফলত স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ঠিকে থাকিব বুলি ক'ব নোৱাৰি, কিন্তু যোৱা বছৰৰ তুলনাত এই বছৰ কিছু ভাল থাকিব। বিশেষকৈ মাৰ্চ মাহত শনিৰ প্ৰভাৱ আপোনাৰ দ্বিতীয় স্থানৰ পৰা যেতিয়া সম্পূৰ্ণ আঁতৰি যাব, তেতিয়া শনি 7.5 প্ৰভাৱৰ পৰা আপুনি সম্পূৰ্ণ মুক্ত হৈ উঠিব আৰু আপোনাৰ স্বাস্থ্যটো উন্নতি বৃদ্ধি পাব। কিন্তু শনিৰ প্ৰভাৱৰ পৰা আপোনাৰ স্বাস্থ্যভাৱ মুক্ত হ'লেও তেতিয়া আপোনাৰ দ্বিতীয় স্থানত ৰাহুৰ প্ৰভাৱ বৃদ্ধি পাব আৰু অষ্টমত কেতুৰ প্ৰভাৱো বাঢ়িব, যাৰ বাবে আপুনি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। মে মাহত বৃহস্পতিৰ ষষ্ঠলৈ হোৱা সঞ্চাৰ আপোনাৰ স্বাস্থ্যৰ প্ৰতি ইতিবাচক হ'ব। গতিকে এই বছৰ আপুনি খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিলেই এটা সুস্বাস্থ্য উপভোগ কৰিব পাৰিব। যদিও বৃহস্পতিৰ ষষ্ঠলৈ সঞ্চাৰৰ ফলত পুৰণা হাৰ্টৰ ৰোগ আৰু ৰাহুৰ বাবে পুৰণা মুখ আৰু উদৰ ৰোগ আৰু কেতুৰ বাবে শৰীৰৰ নিম্নভাগত থকা পুৰণা ৰোগীয়ে এই বছৰ কিছু সাৱধানতা ল'ব লাগিব। চাকৰিৰ লগত জড়িত ব্যক্তিৰ তুলনামূলকভাৱে এই বছৰ আগতকৈ ভাল, যদিও মাৰ্চ মাহলৈকে আপোনাৰ অধিক পৰিশ্ৰম আৰু মানসিক ব্যস্ততা অব্যাহত থাকিব। মাৰ্চ মাহৰ পিছতহে আপোনাৰ এনে পৰিশ্ৰমসমূহ কিছু পৰিমাণে কমিব, কিয়নো তেতিয়া কৰ্মক্ষেত্ৰত শনিৰ প্ৰভাৱ কমি যাব আৰু সকলো দিশতে কৰ্মোন্নতিত আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। তেতিয়া সহকৰ্মী আৰু বৰিষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব আৰু বিভিন্ন দিশত তেওঁলোকৰ সহযোগিতাত আপুনি উপকৃত হ'ব। মাৰ্চৰ পিছত আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্মক্ষমতা বৃদ্ধি পাব আৰু ইয়াত আপুনি নিজেও সন্তুষ্টি লাভ কৰিব পাৰিব। মে মাহৰ পিছত বৃহস্পতিৰ সঞ্চাৰ আৰু মঙ্গলৰ অৱস্থানৰ ফলত পুনৰ কৰ্মক্ষেত্ৰত আপোনাৰ দৈহিক পৰিশ্ৰম সামান্য বাঢ়িব, কিন্তু কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো বিশেষ সমস্যা অনুভৱ নহয়। তেতিয়া কোনো সহকৰ্মীয়ে আপোনাৰ লগত প্ৰতিদ্বন্দ্বীৰ দৰে আচৰণ কৰিব পাৰে আৰু ৰাহুৱে আপোনাৰ মুখৰ পৰা অপ্ৰয়োজনীয় বাক্য প্ৰয়োগ হোৱাত আপোনাক প্ৰৰোচিত কৰিব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মত যিকোনো প্ৰকাৰৰ বিয়োগাত্মক প্ৰভাৱ নপৰিবলৈ আপুনি সাৱধানতা ল'ব লাগিব। মে মাহৰ পিছৰ পৰা বাক্য প্ৰয়োগৰ ক্ষেত্ৰত আপুনি কিছু সংযম ধৰি ৰাখিব পাৰিলেই কৰ্মৰ পৰিৱেশ সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। বছৰৰ প্ৰথমতে আপোনাৰ ৰাশিত চন্দ্ৰ আৰু আপোনাৰ ভাগ্যপতি বুধ একাদশত আৰু কৰ্মপতি শুক্ৰ দ্বিতীয় স্থানত থকা বাবে চাকৰি প্ৰাৰ্থীসকলৰ বাবে বছৰটো বহুত উন্নত বুলি ক'ব পৰা যাব। বিশেষকৈ মে মাহৰ ভিতৰতে আপুনি
পৰীক্ষা আদিত আশা কৰা ধৰণে শুভফল লাভ কৰিব আৰু কৰ্ম লাভ কৰি ভৱিষ্যতে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। কিন্তু মঙ্গলৰ অৱস্থানৰ ফলত কৰ্মপ্ৰাপ্তি হ'লেও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকাও থাকিব। আনহাতে শনি দ্বিতীয় স্থানত শুক্ৰৰ লগত থাকি ঘৰৰ পৰা আঁতৰত উন্নত কৰ্মলাভত আপোনাক সহযোগ দিয়াৰ লগতে আপোনাক আৰ্থিকভাৱেও উপকৃত কৰিব। মে মাহৰ পিছত পৰীক্ষা আদিত আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা বৃদ্ধি পাব যদিও আন গ্ৰহসমূহৰ অৱস্থানৰ বাবে আপোনাৰ সফলতা আৰু কৰ্মোন্নতিও আপুনি অব্যাহত ৰাখিব পাৰিব। গতিকে চাবলৈ গ'লে এই বছৰটোত আপুনি এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰি আৰু নিজৰ প্ৰচেষ্টা সামান্য বৃদ্ধি কৰি এটা স্মৰণীয় বছৰ গঢ়ি তুলিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম ভাৱত থকা বৃহস্পতিৰ অৱস্থানৰ বাবে বৰ্তমানৰ পৰা মে মাহলৈকে সময়খিনি আপোনাৰ বাবে বহুত উন্নত হ'ব। এই সময়ৰ ভিতৰতে প্ৰতিযোগিতামূলক পৰীক্ষা আদিতো আপুনি উচ্চ স্থান লাভ কৰি সন্মানিত হ'ব। মে মাহত ষষ্ঠ ভাৱলৈ হোৱা বৃহস্পতিৰ সঞ্চাৰ সাধাৰণ শিক্ষাৰ্থী আৰু উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে ভাল নহ'ব যদিও একেবাৰে বেয়াও হৈ নাযায়। আনহাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীয়ে বছৰটোত বহুত ভাল ফল লাভ কৰিব, কিয়নো তেতিয়া আপোনাৰ ৰাশিৰ অধিপতি শনিয়ে শিক্ষাৰ ক্ষেত্ৰলৈ আৰু শিক্ষাৰ অধিপতি শুক্ৰয়ো শুভ দৃষ্টি প্ৰদান কৰিব। মাথো মে মাহৰ পিছত সাধাৰণ শিক্ষাৰ্থীৰ বাবে অধিক পৰিশ্ৰমৰ কাৰণ হ'ব। প্ৰবাসত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে গোটেই বছৰ ভাল থাকিব। এই বছৰ আপোনাৰ ভাগ্যপতি বুধ গোটেই বছৰ আপোনাৰ পক্ষত থাকিব। গতিকে বছৰটোত মঙ্গলৰ অৱস্থানৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ সামান্য বৃদ্ধি কৰি গোটেই বছৰটো আপোনাৰ নিয়ন্ত্ৰণাধীন কৰি ৰাখিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বছৰৰ প্ৰথম 3 মাহ আপোনাৰ বাবে বহুত উন্নত। এই সময়ত আপুনি সামান্য প্ৰচেষ্টাতে নতুন সংযোগ, সম্পৰ্কক স্থায়িত্বকৰণ আৰু পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। মাৰ্চ মাহৰ শেষত ইয়াত শনিৰ প্ৰভাৱ বৃদ্ধি পাব আৰু শনি আপোনাৰ পৰা তেতিয়া তৃতীয় স্থানত থাকিব, যাক ভাল বুলিব নোৱাৰি। আৰু ইয়াৰ লগে লগে বৃহস্পতিৰ শুভ প্ৰভাৱ মে মাহৰ ভিতৰত এই ক্ষেত্ৰৰ পৰা আঁতৰি যাব। ফলত সামান্য কথাতে আপোনাৰ অসন্তোষ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন সময়ত অহেতুক ভুল বুজাবুজি আৰু মতৰ পাৰ্থক্যত পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে। তেতিয়া পাৰস্পৰিক শুভভাৱসমূহতো উদাসীনতা বাঢ়িব। মে মাহৰ পৰা বছৰৰ শেষলৈ সৰু সৰু কথাত আপোনাৰ অসন্তোষ বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পাব। মাজত কেৱল জুলাই আৰু আগষ্ট মাহটো শুক্ৰৰ অৱস্থানৰ বাবে আপোনাৰ পক্ষত থাকিব। গতিকে এই বছৰ আপুনি কিছু এৰাধৰাৰ মাজেৰে কিছু বুজাবুজি বৃদ্ধি কৰি আপোনাৰ উন্নত কৰ্ম আৰু সৌভাগ্যৰ ফলত প্ৰেমৰ সম্পৰ্কক আপুনি অধিক উজ্জ্বল কৰি তুলিব পাৰিব। অধিক শুভফল লাভ কৰিবলৈ আপুনি প্ৰত্যেক মাহত এবাৰকৈ হ'লেও শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব। ব্যৱসায়ত এই বছৰ তুলনামূলকভাৱে আগতকৈ বহুত ভাল। উপাৰ্জনত যোৱা বছৰতকৈ সামান্য ব্যৱধান আপোনাৰ অনুভৱ হ'ব। মাৰ্চ মাহ পৰ্যন্ত গ্ৰহৰ অৱস্থান আপোনাৰ প্ৰতিকূলে থকা বাবে ব্যৱসায় পৰিৱেশ সামান্য নিম্নমানৰ হ'ব পাৰে মাৰ্চলৈকে। কিন্তু পৰিৱেশ কিছু দুৰ্বল হ'লেও তেতিয়াও আপোনাৰ উপাৰ্জন ব্যাহত নহয়। এপ্ৰিলৰ পৰাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু উপাৰ্জনতো আপুনি কিছু কৰ্মোন্নতি লাভ কৰিব। মে মাহৰ পৰা বৃহস্পতিৰ ষষ্ঠলৈ সঞ্চাৰ হ'লেও আপোনাৰ দশম ভাৱলৈ শুভ দৃষ্টি প্ৰদান কৰাৰ ফলত আপোনাৰ অধিক পৰিশ্ৰম কৰিবলৈ মনোবল বাঢ়িব আৰু আগ্ৰহ বাঢ়িব। ভাগ্যৱতী বুধৰ অৱস্থানো বছৰটোৰ প্ৰায়খিনি সময়তেই আপোনাৰ পক্ষত থাকিব। গতিকে দ্বিতীয় স্থানত থকা ৰাহুৰ বাহিৰে মে মাহৰ পৰা প্ৰায়বিলাক গ্ৰহেই
আপোনাৰ উন্নতিত সহযোগ কৰিব আৰু মাৰ্চ মাহৰ পৰা ব্যৱসায়ত থকা উপাৰ্জনত আপোনাৰ সন্তুষ্টিত কিছু কম উন্নতি আপুনি লাভ কৰিব। আৰ্থিক পৰিৱেশ এই বছৰ আপোনাৰ উন্নত বুলি ক'ব পাৰি, কিয়নো মাৰ্চলৈকে বৃহস্পতি আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰ আৰু আপোনাৰ ৰাশিক নিয়ন্ত্ৰণ কৰিব। ফলত এই সময়ত আপুনি আৰ্থিক সমস্যা ভোগ কৰিব নালাগে। আৰু মাৰ্চৰ পিছত বৃহস্পতি সঞ্চাৰ হৈও আপোনাৰ কৰ্মভাৱ আৰু আপোনাৰ ধন ভাৱ নিয়ন্ত্ৰণ কৰি ৰখাৰ লগতে ব্যয় ভাৱটোও নিজৰ নিয়ন্ত্ৰণত ৰাখিব। তেতিয়া শনিৰ অৱস্থানো আপোনাৰ বাবে যথেষ্ট উন্নত থাকিব। আৰু শনি আপোনাৰ ধন ভাৱৰ অধিপতি। ফলত দৰকাৰী গ্ৰহসমূহ আপোনাৰ পক্ষত থাকিব যেতিয়া আপুনি এই বছৰ অৰ্থ সমস্যা ভোগ কৰিব লগাটো নহ'বই, বৰঞ্চ অধিক সঞ্চয়ৰ প্ৰতিহে মনোযোগ দিব পাৰিব। সম্পত্তি সংক্ৰান্ত ক্ষেত্ৰতো এই বছৰ আপুনি ভাল ফল লাভ কৰিব। ভূমি, বাহন, নতুন গৃহ আদিৰ পুৰণা সমস্যা এই বছৰ আপুনি সমাধান কৰিব পাৰিব। আৰু মাৰ্চৰ পিছতো শনিৰ গোচৰিক সঞ্চাৰ আপোনাৰ পক্ষলৈ আহিব। যিবিলাক আঁচনি আগতে আপোনাৰ সমস্যাৰ কাৰণ আছিল, সেই সকলোবিলাক এতিয়া সমাধান হ'ব। আপুনি নতুন সম্পদ ক্ৰয় কৰি নিজৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰিব। আপোনাৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টা এই বছৰ সফল ৰূপত প্ৰতিফলিত হ'ব। বছৰৰ শেষলৈ এটা শ্ৰেষ্ঠতম বছৰ অতিক্ৰম কৰি আপুনি আনন্দিত হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত মাৰ্চ মাহলৈকে শনিয়ে আপোনাৰ বাবে ভাল নাথাকিব। কিন্তু যেতিয়া মাৰ্চ মাহত শনি তৃতীয় স্থানলৈ যাব, তেতিয়া বেছিভাগ সময়ত আপোনাক শুভফল প্ৰদান কৰিব। যদিও মে' মাহৰ পিছত দ্বিতীয় স্থানত ৰাহুৰ প্ৰভাৱ বৃদ্ধি পাব। আনহাতে তেতিয়া মঙ্গলৰ প্ৰভাৱ অষ্টমত বাঢ়িব। ফলত স্বাস্থ্যজনিত কাৰণত অকস্মাত অধিক ধন ক্ষয় নহ'বলৈ আপুনি কিছু সাৱধানতা ল'ব লাগিব। পাৰিবাৰিক সদস্যসমূহৰ মাজত তেতিয়া বুজাবুজিত কিছু পাৰ্থক্য আহিব যদিও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণো আপুনি অক্ষত ৰাখিব পাৰিব। কিয়নো তেতিয়া শনিৰ প্ৰভাৱ আপোনাৰ চতুৰ্থ আৰু দ্বিতীয় ভাৱত নাথাকিব। ক'বলৈ গ'লে পাৰিবাৰিক পৰিৱেশ তুলনামূলকভাৱে যোৱা বছৰতকৈ কিছু উন্নত। শুভফলসমূহ বঢ়াবৰ বাবে বছৰৰ প্ৰত্যেক মাহত এবাৰকৈ হ'লেও বৃহস্পতিবাৰে আপুনি শ্ৰী বিষ্ণু মন্দিৰ দৰ্শন কৰিব। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন ইংৰাজী বছৰটো আপোনাৰ সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰি পৰক। ধন্যবাদ।